কাকপথাৰৰ পৰা এজন 12 বছৰীয়া ছাত্ৰ নিৰুদ্দেশ হৈছে। নিৰুদ্দিষ্ট ছাত্ৰজন দেৱপ্ৰসাদ যাদৱ বুলি জানিব পৰা গৈছে। 1 নম্বৰ চেলেংগুৰিৰ নিবাসী সন্তোষ প্ৰসাদ যাদৱৰ পুত্ৰ দেৱ যাদৱ। 14 নৱেম্বৰৰ সন্ধিয়া প্ৰায় 6 বজাৰ পৰাই নিৰুদ্দেশ হৈ আছে ছাত্ৰজন। পুত্ৰৰ সন্ধানত কাকপথাৰ আৰক্ষী থানাত ইতিমধ্যে আবেদন দাখিল কৰিছে। কোনো ব্যক্তিয়ে যদি ছাত্ৰজনৰ কোনো সন্ধান লাভ কৰে তেন্তে 9707660639 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালে। তাৰ 1 নং চেলেংগুৰি নিবাসী মোৰ ল'ৰাটো আজি যোৱা বৃহস্পতিবাৰৰ পৰা হৰাই গৈছে। আমি বিচাৰি নাই পোৱা। আমি ঘৰত একো নোকোৱাকৈ ওলাই গ'ল। আইতাটো আছিলে, আইতাই সুধিলে ক'ত গৈছা, একো নক'লে ওলাই গ'ল। যাতে আমি তাৰ যিমান লগৰ আছে, ভাই ককাই আছে, যিমান বন্ধু বান্ধৱী আছে, যিমান আইতা আছে, মা আছে, দাদাই আছে, দদৌ আছে, যি আছে, যিমান ৰিলেটিভ আছে, আমি গোটেইখিনি বিচাৰি ফুৰিলোঁ। ক'তো বিচাৰি নাই পোৱা। থানাতো দিছোঁ, অচি ছাৰ সিহঁতি বিচাৰি দিম বুলি কৈছে। এতিয়া কেতিয়াকৈ বিচাৰি দিয়ে সেইটোও আমি ক'ব পৰা নাই। আমি ভাবিছোঁ যে আমাক ল'ৰাটোক যোনেই দেখি পায় আমাক এইটো নম্বৰত কণ্টেক্ট কৰি যাতে আমাক সহায় সহযোগ কৰক। যেতিয়া